অসমৰ নিৰ্বাচনী প্ৰেক্ষাপট 2026 কি হ'ব 2026 নিৰ্বাচনী প্ৰেক্ষাপটত কেনে ধৰণেৰে চাইছে গৌৰৱ গগৈ লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ কেনেদৰে জয়ী হৈছিল সকলোৰে মনত আছে তাৰ মাজতে আজি ফলাফল প্ৰকাশ পোৱা হাৰিয়ানা আৰু জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি এই দুখন ৰাজ্যৰ পৰা কংগ্ৰেছে কি শিকিব এই দুখন ৰাজ্যৰ পৰা 2026 ত অসমে কি কৰিব আৰু অসমত কেনেদৰে আগবাঢ়িব সেই সন্দৰ্ভত গৌৰৱ গগৈয়ে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে নিৰ্বাচনী ফলাফলক লৈ গৌৰৱ গগৈয়ে 26 নিৰ্বাচনী প্ৰেক্ষাপটক লৈ গৌৰৱ গগৈয়ে বিজেপিক লৈ গৌৰৱ গগৈ কংগ্ৰেছৰ সাংগঠনিক স্থিতিক লৈ মুখ খুলিছে চাওক জম্মু কাশ্মীৰত বহু দিনৰ পিছত নিৰ্বাচন হ'ল নিৰ্বাচনৰ পিছত আমি তাত যে যি ধৰণৰ ফলাফল আমি সক্ষম আমি যিদৰে লাভ কৰিলোঁ সেয়া লৈ আমি সন্তুষ্ট একেৰাহে হাৰিয়ানাত আমি ফলাফলৰ লগত সন্তুষ্ট নহয় ফলাফল যিদৰে এক্সিট পোল ওলাইছিলে এক্সিট পোল দৰে আমাৰো একে আমাৰ গ্ৰাউণ্ড ফিডবেক আছিলে আৰু এতিয়া এক্সিট পোল সকলো ক'ব পৰা নাই যে এই ধৰণৰ ফলাফল কিয় আহিলে আমিও পৰৱৰ্তী সময়ত খুব মাইনিউটলি আমাক অধ্যয়ন কৰিব লাগিব যে যি নিৰ্বাচন যি এক্সিট পোল মতে একচেটিয়া হ'ব লাগিছিল আজি তাৰিখত হোৱা নাই কিন্তু নিৰ্বাচনত ৰাজনৈতিক যাত্ৰাত আমাৰ ভাল দিন বেয়া জটিল দিন আহে এইটো যাত্ৰাত আমি সফলতা লাভ কৰিম এটা ৰাজ্যত সফলতা লাভ কৰিলোঁ আন এটা ৰাজ্যত যিদৰে আমি ফলাফল পাব লাগিছিল আমি নাই পোৱা আমি আগবাঢ়ি যাম আৰু এনেদৰে আমি ৰাইজৰ মাজত এই দুটা ৰাজ্যৰ পৰা কিছু শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত অসমত আমাৰ আহা বিধানসভাত আমি হাৰিয়ানাৰ পৰা আমি কি শিকিব পাৰোঁ জম্মু কাশ্মীৰৰ ফলাফলৰ পৰা আমি কি শিকিব পাৰোঁ সেইখিনি যে সফলতা বা বিফলতাৰ তেওঁলোকৰ যে ভুল হ'ল বা তেওঁলোকৰ যে সফলতা লাভ কৰিলে দুটা ৰাজ্যৰ নিৰ্বাচনৰ পৰা শিক্ষা লৈ আমি আহা বিধানসভা নিৰ্বাচনত অসমত আমি সেই শিক্ষাত লৈ আমি আগবাঢ়ি যাম চাওক জম্মু কাশ্মীৰত বহু দিনৰ পিছত নিৰ্বাচন হ'ল নিৰ্বাচনৰ পিছত আমি তাত যে যি ধৰণৰ ফলাফল আমি সক্ষম আমি যিদৰে লাভ কৰিলোঁ সেয়া লৈ আমি সন্তুষ্ট একেৰাহে হাৰিয়ানাত আমি ফলাফলৰ লগত সন্তুষ্ট নহয় ফলাফল যিদৰে এক্সিট পোল ওলাইছিলে এক্সিট পোল দৰে আমাৰো একে আমাৰ গ্ৰাউণ্ড ফিডবেক আছিলে আৰু এতিয়া এক্সিট পোল সকলো ক'ব পৰা নাই যে এই ধৰণৰ ফলাফল কিয় আহিলে আমিও পৰৱৰ্তী সময়ত খুব মাইনিউটলি আমাক অধ্যয়ন কৰিব লাগিব যে যি নিৰ্বাচন যি এক্সিট পোল মতে একচেটিয়া হ'ব লাগিছিল আজি তাৰিখত হোৱা নাই কিন্তু নিৰ্বাচনত ৰাজনৈতিক যাত্ৰাত আমাৰ ভাল দিন বেয়া জটিল দিন আহে এইটো যাত্ৰাত আমি সফলতা লাভ কৰিম এটা ৰাজ্যত সফলতা লাভ কৰিলোঁ আন এটা ৰাজ্যত যিদৰে আমি ফলাফল পাব লাগিছিল আমি নাই পোৱা আমি আগবাঢ়ি যাম আৰু এনেদৰে আমি ৰাইজৰ মাজত এই দুটা ৰাজ্যৰ পৰা কিছু শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত অসমত আমাৰ আহা বিধানসভাত আমি হাৰিয়ানাৰ পৰা আমি কি শিকিব পাৰোঁ জম্মু কাশ্মীৰৰ ফলাফলৰ পৰা আমি কি শিকিব পাৰোঁ সেইখিনি যে সফলতা বা বিফলতাৰ তেওঁলোকৰ যে ভুল হ'ল বা তেওঁলোকৰ যে সফলতা লাভ কৰিলে দুটা ৰাজ্যৰ নিৰ্বাচনৰ পৰা শিক্ষা লৈ আমি আহা বিধানসভা নিৰ্বাচনত অসমত আমি সেই শিক্ষাত লৈ আমি আগবাঢ়ি যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390